মই তোমালোকৰ আগত যিটো কথা ক'ব আহিছোঁ সেই বস্তুটো মই সেইখিনি সময়ত নিজে চাৰ্চ কৰিছিলোঁ যে যদি কাৰোবাৰ কিবা এক্সাম ক্লিয়াৰ নহয় সেইখিনি সময়ত যিটো মন বেয়া লাগি থাকে সেই মন বেয়া লগাটো কেনেকৈ আঁতৰাব পাৰি। তো মই জাষ্ট সেই বস্তুটো তোমালোকৰ ছাইডৰ পৰা আজি এনচাৰ দিম। এনেকুৱা নহয় মই বহুত এডভাইচ দিম যে এইটো কৰা সেইটো কৰা, কিন্তু নীট ক্লিয়াৰ নহ'লে আমি কি কৰিব লাগে বা আমি নিজৰ সেই দুখটো কেনেকৈ আঁতৰাব যিটো বুজাটো। কোনোবাই হয়তো ভাবি আছা মা দেউতাই বহুত আশা কৰিছিলে, কোনোবাই কোচিং লৈছিলা তো মা দেউতাই পইচা খৰচ কৰিছিলে, কোনোবাই হয়তো ৰিগ্ৰেট কৰিছে মই ভালকৈ নপঢ়িলোঁ, কোনোবাই ভাবিছা মই ইমান কষ্ট কৰিছিলোঁ কিন্তু তথাপিতো কিয় ক্লিয়াৰ নহ'ল, কিয় এক্সামৰ দিনাখন মই পেনিক কৰিলোঁ। কাৰোবাৰ হয়তো নীটৰ যিটো এই স্কেম সেইটোৰ কাৰণে কোনোবাই ৰখি যাবা, সেইটোতো বেলেগ কথা। ইমান কষ্ট কৰাৰ পিছত সেনেকুৱা বস্তু হ'ব নালাগে। কিন্তু আজি মই সেই স্কেমটোৰ টপিকটোৰ ওপৰত কথা ক'ব খোজা নাই। মেণ্টেল হেল্থ মানে সেই যিটো দুখ ন, বহুতৰ বেয়া থট আহে, কিন্তু মই জানো আমি ইমান ষ্ট্ৰং হয় যে সেই যিখিনি আমাৰ জীৱনৰ প্ৰব্লেম ন সেই প্ৰব্লেমখিনি আমি অভাৰকাম কৰিব পাৰিম। তুমিও পাৰিবা, তুমিও তাৰ বেলেগ নহয়। আৰু মই এটা কথা ক'ম যে তোমাৰ যিটো দুখ হৈ আছে ন আন 10জনৰ হৈ আছে। কাৰোবাৰ ভালকৈ পঢ়া নাছিলা 1 year সেই ৰিগ্ৰেট হৈ আছে ন, তোমাৰ অকলে হোৱা নাই, আৰু কাৰোবাৰ ৰিগ্ৰেট হৈ আছে। কাৰোবাৰ এনেকুৱা লাগিছে মই ইমান কষ্ট কৰিছিলোঁ তথাপিতো মই কিয় নোৱাৰিলোঁ, বহুতৰে হৈ আছে তেনেকুৱা। এটা কথাই ক'ম, নিজৰ যিখিনি দুখ আছে কাৰোবাৰ ওচৰত শ্বেয়াৰ কৰা। য'ত ভাবা এইখিনি টাইমত যে মোক সঁচাকৈ এজ এ ডক্টৰেই হ'ব বিচাৰোঁ নে মই কিবা বেলেগ লাইনতো যায়ো মই সুখী হ'ব পাৰিম। যদি ডক্টৰেই হ'ব মন আছে আৰু এবছৰ দিয়া নিজকে, আৰু যদি নহয় যে মই বেলেগ লাইনতো সুখী হ'ম সেই ৰাস্তাটোত যোৱা। কিন্তু য'তেই নোযোৱা কিয় নিজৰ মেণ্টেল হেল্থক গুৰুত্ব দিয়া। এটাই দেহা আছে, চাকৰি বেলেগো কৰি ল'বা কিন্তু এই দেহাটোক প্ৰায়ৰিটি দিয়া। নিদিয়ে এইখিনি সময়ত কোনেও। এনেকুৱা এটা লেভেলত মানুহ চেচুৰেশ্যন হৈ যায় ন, ধুনীয়া কাপোৰ পিন্ধিব নোখোজে, মানে মই ধুনীয়া দেখি কি কৰিম, নিজৰ হেল্থটো বেয়া হৈ গৈছে। কোনোবা বহুত শকত হৈ যায় নীটৰ সময়ত, কোনোবা বহুত ক্ষীণাই যায়, তেতিয়া মই ক্ষীণাই কি কৰিম, সেনেকুৱা এটা চিটুৱেশ্যনো আহে। মই জানো সেইটো আহে, মোৰ হৈছিলে। মানে এনেকুৱা হয় যে মই মানে একো নাই মানে লাইফত, সেইটো ষ্টেজলৈ নাযাবা প্লিজ। মানে নিজৰ মেণ্টেল হেল্থক প্ৰায়ৰিটি দিয়া। এটাই জীৱন, সুখী থকাটো বেছি ইম্পৰ্টেণ্ট তুমি ডক্টৰ হোৱাতকৈ। গতিকে মই এডভাইচ দিলে এতিয়া সেই এডভাইচখিনি গাত নালাগে। মই জানো যে এনেকুৱা লাগি আছে সিটো পাৰৰ পৰা কথা ক'ব ভাল ন, কিন্তু তোমালোকৰ জেগাত ৰাখিবলৈ দিগদাৰ, কিন্তু সেই জেগাটোৰ পৰা আহিছোঁ ন। গতিকে মই কওঁ যে পেৰেণ্টছো ছাপৰ্টিভ হ'ব লাগে এইখিনি সময়ত। কোনোবা যদি পেৰেণ্টছে চাই আছে এটাই কাম কৰক, আপোনালোকে নিজৰ বাচ্ছাটোক মানে সময় দিয়ক অলপমান। গালি চালিটো একদম নিদিব, এইখিনি সময়ত বহুত চেঞ্চিটিভ হৈ থাকে সকলো, মানে সৰু ভাল কথা ক'লেও বেয়া কথা কোৱা নিচিনাই লাগে। গতিকে অলপমান বুজক, মানে এইখিনি সময়ত বুজাৰ সময় চবৰে, মানে পেৰেণ্টছক কৈ আছোঁ। আৰু বাকী তোমালোকে এটা কাম কৰিব পাৰা, যদি কোনোবা এনেকুৱা ষ্টুডেণ্টে চাই আছে যাৰ হয়তো ক্লিয়াৰ নহ'ব, কিবা ৰিগ্ৰেট আছে, মোৰ কমেণ্ট ছেকশ্যনত লিখিব পাৰা। মই পাৰিলেতো এনচাৰ দিমেই। মই বিচাৰোঁ সেই এনচাৰটো বেলেগে দিয়ক, কাৰণ কোনোবাই এতিয়া ৰিগ্ৰেট কৰি আছে যে মই ভালকৈ নপঢ়িলোঁ, কোনোবাই ৰিগ্ৰেট কৰি আছে যে মই ইমান কষ্ট কৰাৰ পিছত কিয় নহ'ল, বা বহুতৰ বহুত কিবা কিবি আছে মনত। তোমালোকে লিখা আৰু তাৰ এনচাৰ তোমালোকৰ নিচিনা 10জনেই দিয়া যে মোৰ লগতো এনেকুৱা হৈ আছে। তেতিয়া মানে এনেকুৱা হয় ন যে এনেকুৱা লাগে যে মই অকলশৰে নহয়, সেইখিনি সময় লাগে যে মই অকলে বেয়া কাম কৰি আছোঁ, অকলে মোৰ লগত বেয়া হৈ আছে, মোৰ জীৱনটোতে কিয় এনেকুৱা হৈ আছে। গতিকে মই এনচাৰ দিয়াতকৈ তোমালোকৰ 10জনে এনচাৰ দিয়া, যাতে নিজৰ মনটো পাতল লাগে। আৰু মইতো দিমেই। গতিকে মেণ্টেল হেল্থক প্লিজ প্ৰায়ৰিটি দিয়া, বহুত বেছি এইখিনি সময়ত প্ৰয়োজন সেইটো বস্তুৰ। বাকী পঢ়া শুনা হৈ থাকিব লাইফত। বাই।